আজি আমি যোনটো আমাৰ চেপ্টাৰ 12 ঠিক আছে মডাৰ্ণ ফিজিক্সৰ চেপ্টাৰ 12 হৰ যোনটো একদম চেপ্টাৰটো আছে তাৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা ডিছকাছ কৰিম অহা 2025 যোনটো ফিজিক্সৰ এক্সাম আছে ঠিক আছে তো ইয়াৰ কাৰণে তুমি কি চাবা প্ৰথমতে তোমাৰ থমছনৰ মডেলটো চাবা ঠিক আছে সৰি থমছনৰ যোনটো মডেল আছে ঠিক আছে থমছনছ মডেল থমছনছ কি মডেল বুলি কোৱা হয় প্লাম পুডিং মডেল তো ইয়াৰ পৰা কি হ'ব তোমালোকৰ এমসিকিউ কিছুমান আছে এমসিকিউ বিলাকতে প্লাম পুডিং মডেলৰ কথা কোৱা আছে যে প্লাম পুডিং মডেলটোত কি কৈছিলে ইয়াৰ মডেলটো ডেসক্ৰিপচনটো কি আছিল যে পৰমাণু এটা কি হয় এটা পজিটিভলি চাৰ্জ পেয়াৰ ধনাত্মকভাৱে আহিত এটা গোলক বুলি কোৱা হৈছিল ঠিক আছে আৰু সিডস বিলাক ওয়াটাৰমেলন এটাৰ যোনবিলাক সিডস ঠিক আছে তৰমুজ এটাৰ ভিতৰত যোনবিলাক গুটি বিলাক এই গুটি বিলাক তোমাৰ ইলেক্ট্ৰনৰ লগত তুলনা কৰিছিল এইখিনি জানাই মই ইমান ডিটেইলছত কৈ নাথাকো থমছনছ প্লাম পুডিং মডেলৰ তোমাৰ কি চাব লাগিব মডেলটো অকমান এক্সপ্লেনেশনটো চাবা এক্সপ্লেনেশন ঠিক আছে এটো খুব বেছি 2 মাৰ্ক দিব যদি অহাৰ চান্সটো থাকে ঠিক আছে একদম সিম্পল কোৱেশ্চনছ কিনি কম হেখিনিকে পঢ়িলে হৈ যাব একদম ইমান চিন্তা কৰিব নালাগে নাই কাৰণ বহুত স্কোৰিং হয় এটো তোমালোকে ভয় খোৱাৰ কাৰণে প্ৰবলেম হৈ যায় ইমান চিন্তা কৰিব নালাগে থমছনৰ প্লাম পুডিং মডেলটো তুমি ভালকে এবাৰ চাই যাবা এই মডেলটোৱে কি ডিসকাস কৰিছিল এই মডেলটোৰ মেইন এমটো কি আছিল এই মডেলটোৰ মেইন এমটো আছিল টু ষ্টাডি দা স্ট্ৰাকচাৰ অফ এটম পৰমাণুটোৰ যোনটো আকৃতি কেনেকুৱা পৰমাণুটোৰ আকাৰটো কেনেকুৱা ঠিক আছে সেইটো বস্তু ষ্টাডি কৰিবলৈ গৈছিল ইয়াৰ যথেষ্ট ড্ৰবেকো আছে ড্ৰবেক কি হয় ইয়াত নিউক্লিয়াছৰ কথা কোনো নাই আৰু ইলেক্ট্ৰন বিলাক সাধাৰণতে যেনেকৈ ই কৈছিলে ইলেক্ট্ৰন আৰু পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ বিলাক যেনেকৈ এই মডেলটোৱে কৈছিলে যে গোটেই পৰমাণুটোৱে ধনাত্মকভাৱে আহিত এটা গোলক বুলি কৈছিলে ইলেক্ট্ৰনসমূহ তৰমুজ এটাৰ গুটিবিলাকৰ লিখে হিচৰিত হৈ থাকে সেই কথাটো নহয় পিছত আমি ৰাদাৰফৰ্ডৰ মডেল যোনটো আহিব সেই মডেলৰ পৰা গম পাম যে কি হয় এই মডেলটোৱে যে যোনখিনি কথা কৈছে সেইখিনি শুদ্ধ নহয় ঠিক আছে মেইন এমটো আছিল কি এই পৰমাণুটোৰ যোনটো আকৃতি হ'ব বা পৰমাণুটো কেনেকুৱা দেখিবলৈ সেই কথাটো ই কৈছিলে আৰু ইয়াত এটা কথা ঠিক যে ইয়াত তোমাৰ কি হয় যোনবিলাক ধনাত্মক আধান আৰু ঋণাত্মক আধান সেইসমূহ সমমিতভাৱে মানে কি হিচৰিত হৈ থাকে বুলি কৈছিলে ঠিক আছে সমমিতভাৱে ধনাত্মক আৰু ঋণাত্মক আধানসমূহ হিচৰিত হৈ থাকে ভালকে তোমালোকে চাই ল'বা নোটছ বিলাক বনাই ল'বা মই এইখিনি কথা কৈছো থমছনৰ মডেলৰ পৰা কি চাবা প্ৰথম ইয়াৰ এক্সপ্লেনেশনটো চাবা ইয়াৰ মেইন এমটো কি আছিলে মেইন এমটো আছিলে তোমাৰ কি আছিলে পৰমাণুটোৰ আকৃতিটো কেনেকুৱা পৰমাণুটোৰ বৈশিষ্ট্য বা ইয়াৰ আকৃতিটো অধ্যয়ন কৰিবৰ কাৰণে এই মডেলটো আগবঢ়োৱা হৈছিলে আৰু এই মডেলটোৰ তোমাৰ এই যোনটো থিয়ৰী সেইটোৰ কি আছে এইখিনি কথা কোৱা আছে যে সমমিতভাৱে ধনাত্মক আৰু ঋণাত্মক আধানসমূহ হিচৰিত হৈ থাকিব পৰমাণুটো কি আছিলে এটা ধনাত্মকভাৱে আহিত গোলক আৰু ইলেক্ট্ৰনসমূহ তৰমুজ এটাৰ গুটিসমূহৰ নিচিনা হিচৰিত হৈ থাকে এইখিনি আছে ড্ৰবেকটো কি হয় ই যোনটো এম লৈ পেলাই এক্সপেৰিমেণ্টটো কৰিছিলে সেই এমটো কথা ভালকে ক'ব নোৱাৰিলে ঠিক আছে ৰাদাৰফৰ্ডৰ মডেলে যোনটো কথা কয় আমি পঢ়িবলৈ পাম ৰাদাৰফৰ্ডৰ মডেলে যোনটো কথা কয় যে পৰমাণু এটাৰ অধিকাংশ ঠায়ে কি হয় খালী জেগা ঠিক আছে ইয়াত কোনো ধৰণৰ নিউক্লিয়াছৰ কনচেপ্ট নাই এইবিলাক কথা মানে কি হয় যোনবিলাক ড্ৰবেক আছে কিতাপত ধুনীয়াকৈ মেনশ্যন কৰাই আছে তোমালোকে এবাৰ চাই ল'বা ঠিক আছে এইটো হৈছিলে আমাৰ থমছনৰ মডেল থমছন মডেল কি হয় এক্সপ্লেনেশ্যন প্ৰথমতে মডেলটোৱে কি কয় সেইটো চাবা এইমটো কি সেইটো চাবা ইয়াত ড্ৰবেক কি চাবা ঠিক আছে এই মডেলটোৰ পৰা কি হ'ব মেইন তোমাৰ অবজাৰভেশ্যন কি মানে মডেলটোৰ পৰা কি ৰিজাল্ট ওলালে মডেলটোৱে কি কয় সেইটো অবজাৰভেশ্যন ড্ৰবেক ঠিক আছে আহোৱা আৰু তাৰ আগত আছিলে এইম এই তিনিটা বস্তু চাবা থমছন মডেলৰ ইয়াতকৈ বেলেগ একো নালাগে ঠিক আছে এইম অবজাৰভেশ্যন ড্ৰবেক কাৰণ এইকেইটা জানিলে তুমি তিনিটা মডেল যোনটা পাবা বড়ো মডেল থমছনৰ মডেল আৰু ৰাদাৰফৰ্ডৰ মডেল ইহঁতৰ মাজত ডিফাৰেন্সটো তুমি গমেই পাই যাবা অট'মেটিকলি গতিকে এই তিনিটা বস্তু চাবা তিনিটা মডেলৰ এইম অবজাৰভেশ্যন আৰু ড্ৰবেক ঠিক আছে নেক্সট হৈছে আমাৰ ৰাদাৰফৰ্ডৰ মডেল ঠিক আছে এইখিনি সম্ভৱ কিনো আৰু নোট ডান তোমালোকে কৰি ল'ব পাৰিবা তাৰপিছত নেক্সট
ৰাদাৰফৰ্ডৰ মডেলটো কি আছিল? ৰাদাৰফৰ্ডৰ মডেলটোৰ নাম কি বুলি কোৱা হয়? আলফা কণা বিচ্ছুৰণ পৰীক্ষা। ঠিক আছে, আলফা কণা বিচ্ছুৰণ পৰীক্ষা। তাত কি হয়, আলফা কণাবিলাক কি ৰিজাল্ট ইয়াতো একেটাই, ইয়াৰ এমটো কি আছিলে? একেটাই, যোনটো থমছনৰ মডেলৰ আছিলে যে পৰমাণুটোৰ আকৃতি কেনেকুৱা, প্ৰকৃতি, সেইবিলাক জানিবৰ কাৰণে এই মডেলটো দিয়া হৈছিলে। তাৰপিছত অবজাৰভেশ্যনকেইটা তোমালোকে জানা কি আছিলে? অবজাৰভেশ্যনকেইটা যে সৰহসংখ্যক আলফা কণা তোমাৰ কি হয়, পৰমাণুটো কি বুলি কয়, কোনো ধৰণৰ বিক্ষেপণ নোহোৱাকৈ সোণৰ পাতখনৰ মাজেৰে পাৰ হৈ যায়। কিছুমান আলফা কণা তোমাৰ 90 ডিগ্ৰী বা 90 ডিগ্ৰীতকৈ বেছি কোণত তোমাৰ বিক্ষেপণ হয়। কিছুমান আলফা কণা আকৌ 180 ডিগ্ৰী ৰিফ্লেকশ্যন বা বিক্ষেপণ হৈ পেলাই ঘূৰি আহে। এইকেইটা হৈছে অবজাৰভেশ্যন। তাৰপিছত কি আছিলে? ৰিজাল্টটো কি আছিলে যে পৰমাণুটোৰ অধিকাংশ ঠায়ে কি হয়, পৰমাণুটোৰ অধিকাংশ ঠায়ে তোমাৰ কি হয়, মুক্ত। ঠিক আছে, এমটি বা খালী জেগা। ঠিক আছে, সেইকাৰণে সৰহসংখ্যক আলফা কণা কোনো ধৰণৰ বিক্ষেপণ নোহোৱাকৈ পাৰ হৈ গুচি যায়। তাৰপিছত কি আছিলে তোমাৰ কিছুমান আলফা কণা বিক্ষেপণ হয় যে বা 180 ডিগ্ৰী যে বিক্ষেপণ হয়, তাৰ কাৰণটো কি যে পৰমাণুটোৰ যোনটো নিউক্লিয়াছ, সেই নিউক্লিয়াছ নামৰ মানে কেন্দ্ৰটোকে কি বুলি কোৱা হৈছে? নিউক্লিয়াছ বুলি কোৱা হৈছে। আৰু নিউক্লিয়াছটোত কি হয়, পৰমাণুটোৰ আটাইখিনি ধনাত্মক আধান আৰু সম্পূৰ্ণ ভৰ, পৰমাণুটোৰ সম্পূৰ্ণ ভৰ ক'ত? তাত থুপ খাই থাকে। গতিকে থুপ খাই থকাৰ কাৰণে আলফা কণা মানে কি? আলফা কণা মানে হৈছে তোমাৰ হিলিয়াম প্লাছ প্লাছ। ঠিক আছে, হিলিয়াম প্লাছ প্লাছক কি বুলি কোৱা হয়? আলফা কণা বুলি কোৱা হয়। গতিকে আলফা কণাটোও ধনাত্মকভাৱে আহিত, নিউক্লিয়াছটো ধনাত্মকভাৱে আহিত, আৰু লগতে কি হয়, এইটো হেভিও হয়। এইটো কেলেই হেভি? কাৰণ পৰমাণুটো গোটেইখিনি ভৰে তাত কি হৈ থাকে? থুপ খাই থাকে। গতিকে বিক্ষেপণ দেখাবই। বুজি পাইছেনে কথাটো? সেইকাৰণে তোমাৰ এইকেইটা ৰিজাল্টকেইটা। ঠিক আছে, কি ৰিজাল্টকেইটা? দুটা ৰিজাল্ট ক'লো। এটা হৈছে পৰমাণুটোৰ অধিকাংশ ঠায়ে খালী জেগা হয়, সেইকাৰণে আলফা কণা কোনো ধৰণৰ বিক্ষেপণ, সৰহসংখ্যক আলফা কণা বিক্ষেপণ নোহোৱাকৈ যায়। আৰু কি হয়, পৰমাণুটোৰ যোনটো কেন্দ্ৰ, সেই কেন্দ্ৰত কি হয়, পৰমাণুটোৰ ধনাত্মক আধানখিনি আৰু সম্পূৰ্ণ ভৰ তাত কি হৈ থাকে? থুপ খাই থাকে। সেইকাৰণে আলফা কণাৰ বিক্ষেপণ হয়। ঠিক আছে, গতিকে ৰাদাৰফৰ্ডৰ যোনটো পৰীক্ষা, সেই পৰীক্ষাটোৰ পৰা কিহৰ ডিস্কভাৰী হ'ল আমি ক'ব পাৰোঁ যে তোমাৰ কি বুলি কয়, নিউক্লিয়াছৰ ডিস্কভাৰী হ'ল। জে থমছনে কি ডিছকাছ কৰিছিলে? জে থমছনে ইলেক্ট্ৰন ডিস্কভাৰ কৰিছিলে। আৰু কিতাপত তোমালোকৰ আছে উইলিয়াম ক্ৰুক বুলি, উইলিয়াম ক্ৰুক, তেখেতে কি ডিস্কভাৰ কৰিছিলে? কেথড ৰে ডিস্কভাৰ কৰিছিলে। আজিকালি চাইণ্টিষ্টৰ নামবিলাক দেখি যায় তোমালোকে প্ৰিভিয়াছ ইয়াৰ, যে চাইণ্টিষ্টবিলাকৰ নামো সোধে খুব। তো জে থমছনে কি ডিস্কভাৰ কৰিছিলে? তোমাৰ ইলেক্ট্ৰন। ঠিক আছে, জে থমছনে ইলেক্ট্ৰন ডিস্কভাৰ কৰিছিলে, আৰু উইলিয়াম ক্ৰুকছে কি ডিস্কভাৰ কৰিছিলে? কেথড ৰে। আৰু আমাৰ ৰাদাৰফৰ্ডে কোনে কি ডিস্কভাৰ কৰিলে? ৰাদাৰফৰ্ডে কি ডিস্কভাৰ কৰিছিলে? এইটো হৈছিলে নিউক্লিয়াছ। ঠিক আছে, এইখিনি তোমালোকে কিতাপত আছে, লিখি ল'ব পাৰিবা। ঠিক আছে, এইখিনি বস্তু চাবা। তাৰপিছত ৰাদাৰফৰ্ডৰ যোনটো পৰীক্ষা হয়, ৰাদাৰফৰ্ডৰ পৰীক্ষাৰ তোমাৰ ড্ৰবেকটো কি আছিলে বা সীমাবদ্ধতাটো কি আছিলে? সীমাবদ্ধতা তাৰমানে যাক আমি কি বুলি কওঁ? লিমিটেশ্যন। ঠিক আছে, লিমিটেশ্যন। এক্সপেৰিমেণ্ট এটা যেতিয়া তোমাৰ কিতাপত থাকিব, কিতাপত তোমালোকে এইকেইটা বস্তু চাবাই। যেনেকৈ তোমালোকে প্ৰেক্টিকেল পৰীক্ষাত কি লিখা? এম লিখা, হয় নে নহয়? অবজাৰভেশ্যন লিখা, তাৰপিছত ৰিজাল্ট লিখা, তাৰপিছত সীমাবদ্ধতা, ঠিক আছে, এনেকুৱা এৰৰ এইবিলাক লিখা নহয়। ঠিক তেনেকৈ আমি কি লিখিব পাৰিব লাগিব? এম লিখিব লাগিব। পৰীক্ষাটো যিকোনো এটা পৰীক্ষা দিয়া থাকিলে এমটো কি হয়, কি তুমি দেখিলা, অবজাৰভেশ্যনটো কি? নিৰীক্ষণ বা পৰ্যবেক্ষণ, ৰিজাল্ট ফলাফল, তাৰপিছত সীমাবদ্ধতা কি আছিলে যে যোনটো আমাৰ বিদ্যুৎ চুম্বকীয় তৰংগ নীতি, সেই তৰংগ নীতি মতে আমাৰ কি হ'ব? যিকোনো এটা আহিত কণা যেতিয়া গতি কৰে, যিকোনো এটা আকৰ্ষণীয় বলৰ দ্বাৰা গতি কৰে, তেতিয়া কি হ'ব? সদায় সি কি কৰে? শক্তি নিৰ্গত কৰে। গতিকে ঠিক তেনেকৈ আমাৰ যোনটো নিউক্লিয়াছ আছে, ঠিক আছে, যোনটো আমাৰ নিউক্লিয়াছ আছে, নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনটো যেতিয়া ঘূৰি থাকিব, কণ্টিনিউৱাছলি আমাৰ কি হ'ব? নিউক্লিয়াছটোৱে ইলেক্ট্ৰনটোক আকৰ্ষণ কৰি থাকিব, যাৰ কাৰণে ইলেক্ট্ৰনটোৱে কি কৰিব? তাৰ যোনটো গতিপথ, সেই গতিপথটো লাহে লাহে কি হ'ব? এনেকৈ তাৰ ব্যাসাৰ্ধটো কমি, কাৰণ প্ৰতিটো পাকতে সি কি কৰিব? শক্তি নিৰ্গত কৰিব। আৰু শক্তি নিৰ্গত কৰাৰ কাৰণে এটা টাইমত কি কৰি মেলি ইলেক্ট্ৰনটো সম্পূৰ্ণ শক্তি লছ কৰি পেলাই সি আল্টিমেটলি ক'ত পৰি যাব? নিউক্লিয়াছত পৰি যাব। নিউক্লিয়াছত পৰি যোৱাৰ লগে লগে কি হ'ব? এটমটো ধ্বংস হৈ যাব, যোনটো প্ৰকৃততে সম্ভৱ নহয়। এইখিনি লিখা আছে। আৰু নেক্সট তোমাৰ কি হয়? আৰু এটা কি আছিলে? আৰু এটা আছিলে যে ইলেক্ট্ৰনটোৱে কেনেকুৱা ধৰণৰ শক্তি লাভ কৰিব? যে নিউক্লিয়াছৰ চাৰিওফালে যে ঘূৰি আছে ইলেক্ট্ৰনটো, সেই ঘূৰি থকা ইলেক্ট্ৰনৰ মানে কোনো ধৰণৰ স্থিৰ কক্ষপথৰ কথা কোৱা নাছিলে। ঠিক আছে, এই কেনেকুৱা ধৰণৰ কোনো এটা ইলেক্ট্ৰনে কেনেকুৱা ধৰণৰ শক্তি গ্ৰহণ কৰিব। ঠিক আছে, কাৰণ নিউক্লিয়াছৰ চাৰিওফালে অসংখ্য ইলেক্ট্ৰনে ঘূৰি ফুৰিব, হয়নে নহয়? যিকোনো ধৰণৰ কক্ষপথত
বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকিব বুলি ৰাদাৰফৰ্ডে কৈছিলে এতিয়া প্ৰতিটো ইলেক্ট্ৰনে কিমান কোনটো ইলেক্ট্ৰনে কিমান পৰিমাণৰ শক্তি ল'ব গতিকে সেইটো কথা ইয়াৰ কোনো ধৰণৰ মেনশ্যন কৰা নাছিলে সেইখিনি ড্ৰবেক আছে তো এইখিনি চাবা তাৰপিছত আৰু এটা কুৱেশ্যন সোধে তোমাৰ এইকেইটা হৈছিলে এইকেইটা মেইন কুৱেশ্যন ৰাদাৰফৰ্ড এক্সপেৰিমেণ্টৰ পৰা তাৰপিছত এইকেইটা চাবা এইকেইটা তোমাৰ 2 মাৰ্কছৰ কাৰণে ধৰি থোৱা আৰু তুমি আজিকালি প্ৰায় এই দুটা ওপৰত বেছিকৈ কুৱেশ্যন সোধে ৰাদাৰফৰ্ডৰ ৰিজাল্ট আৰু লিমিটেশ্যন এইকেইটাও তোমালোকৰ সুবিধাৰ কাৰণে চাই থৈ দিবা অকণমান চাই থৈ দিলে প্ৰব্লেম নাই তোমালোকে নিশ্চিন্ত হৈ থাকিব পাৰিবা ঠিক আছে এইকেইটা চাইণ্টিষ্টৰ নাম আছে তাৰপিছত নেক্সট তোমাৰ কি সোধে এই যোনটো আলফা কণাৰ বিস্তৰণ পৰীক্ষা আছিলে সেই পৰীক্ষাটোত আলফা কণাটো আমাৰ কি হয় মেক্সিমাম আলফা কণা 0 ডিগ্ৰী বা তাৰ ওচৰা ওচৰি কোণত তোমাৰ কি হয় গুচি যায় কাৰণ বিক্ষেপণ নহয় আৰু আটাইতকৈ খুব কম সংখ্যক 10,000 মান যদি আলফা কণা পঠাও তাৰ ভিতৰত 2টা বা 3টা আলফা কণাহে কি হয় 180 ডিগ্ৰী বিক্ষেপণ হৈ ঘূৰি আহে গতিকে সেই ক্ষেত্ৰত তোমাৰ গ্ৰাফ এটা আছে কিতাপত দেখিবাই ঠিক আছে গ্ৰাফটো কেনেকুৱা এইটো কি হয় বিচ্ছুৰণ হোৱা লিখি দিলোঁ বিচ্ছুৰণ হোৱা আলফা কণাৰ সংখ্যা ঠিক আছে এইপিনে বিচ্ছুৰণ হোৱা আলফা কণাৰ সংখ্যা আৰু বিচ্ছুৰণ কোণ তো এইটো যদি মই 0 ডিগ্ৰী বুলি ধৰোঁ 0 ডিগ্ৰী আৰু এইটো 180 ডিগ্ৰী আটাইতকৈ কম ক'ত হ'ব 180 ডিগ্ৰী আটাইতকৈ বেছি হ'ব 0 বা 0 ওচৰা ওচৰি কোণবিলাকত তাৰমানে এনেকুৱা হ'ব গ্ৰাফটো ঠিক আছে গ্ৰাফটো লগাই দিব নালাগে বস্তুটো এনেকুৱা এই গ্ৰাফটো তোমালোকে কিতাপত দেখিছা মেক্সিমাম আলফা কণা তোমাৰ কিমান 0 পৰা তাৰ ওচৰা ওচৰি কোণত তোমাৰ কি হ'ব বিক্ষেপণ হয় এই গ্ৰাফটো চাবা ইয়াৰ ভিতৰত আৰু দুটা কুৱেশ্যন আছে এটা কোৱা হয় তোমাৰ ইম্পেক্ট পেৰামিটাৰ ঠিক আছে ইম্পেক্ট পেৰামিটাৰ এই ডেফিনেশ্যন কেইটা সোধে পেৰামিটাৰ ঠিক আছে এইটো অসমীয়াত কোৱা হয় ইম্পেক্ট মানে প্ৰভাৱ পাচল ঠিক আছে প্ৰভাৱ পাচল বুলি শব্দটো পাবা প্ৰভাৱ পাচল ইম্পেক্ট পেৰামিটাৰ এইটো কি হয় যেতিয়া তোমাৰ আলচোৱা মনত ৰাখিবা আলফা কণাটো যিমানে নিউক্লিয়াছটো ওচৰত চাপিব সিমানে কি হ'ব আলফা কণাটোৱে স্থিতিবৈদ্যুতিক যোনটো বিকৰ্ষণীয় বল সেই বিকৰ্ষণীয় বলটো যিমানে ওচৰত কাৰণ এইটো জানা নহয় তোমালোকে কলম্ব সূত্ৰ পঢ়িছে কলম্ব সূত্ৰ কি হ'ব F = 1/4πε0 কি হ'ব Q1 Q2/r²। গতিকে Fৰ মানটো r² লগত ব্যস্ত অনুপাতিক গতিকে আলফা কণাটো যিমানে নিউক্লিয়াছৰ ওচৰত চাপিব সিমানেই তোমাৰ কি হ'ব সেই যোনটো স্থিতিবৈদ্যুতিক বিকৰ্ষণীয় বল আলফা কণা আৰু নিউক্লিয়াছৰ মাজত সেইটো বাঢ়ি যাব ঠিক আছে যিমানে দূৰত থাকে সিমানে কি হ'ব সেইটো কমি যাব অৰ্থাৎ যদিহে আলফা কণাটো ধৰি লোৱা এইটো নিউক্লিয়াছটো ঠিক আছে মই ইম্পেক্ট পেৰামিটাৰ বা প্ৰভাৱ পাচল মানে কি হয় যদি এইটো নিউক্লিয়াছটো ধৰি লোৱা ঠিক আছে নিউক্লিয়াছটোৰ পৰা যদি আলফা কণাটো বহুত দূৰত থাকে তেতিয়াহ'লে আলফা কণাটোৰ যোনটো দিশ গতিৰ দিশ সেইটো অলমষ্ট কি হ'ব ষ্ট্ৰেইট লাইন হ'ব সৰল ৰেখা হ'ব গতিকে সেই অৱস্থাত আলফা কণাটো যদি মই দূৰত থাকোঁতে ইয়াৰ যোনটো বেগৰ দিশো একেটাই হ'ব এইটো হ'ব ঠিক আছে বেগৰ দিশ এইটো হ'ব ভি ভেক্টৰ বুজি পাইছানে মই কি কৈছোঁ যদিহে আলফা কণাটো নিউক্লিয়াছটোৰ পৰা বহুত দূৰত থাকে ঠিক আছে নিউক্লিয়াছটোৰ পৰা যদি বহুত দূৰত থাকে তেতিয়া কি হ'ব আলফা কণাটোৰ গতিপথটো অলমষ্ট কি হয় এটা ষ্ট্ৰেইট লাইন হ'ব সৰল ৰেখা হ'ব তো সেই অৱস্থাত যোনটো ভেলচিটি ভেক্টৰ মানে যোনটো আমাৰ বেগৰ ভেক্টৰ দিশ আৰু নিউক্লিয়াছৰ পৰা যোনটো লম্ব দূৰত্ব ঠিক আছে ভেলচিটি ভেক্টৰ দিশ এইটো আৰু নিউক্লিয়াছৰ পৰা লম্ব দূৰত্ব এইটো ঠিক আছে ভেলচিটি ভেক্টৰৰ লগত নিউক্লিয়াছৰ যোনটো লম্ব দূৰত্ব এইটোকে কি বুলি কোৱা হয় ইম্পেক্ট পেৰামিটাৰ বা প্ৰভাৱ পাচল বুজি পাইছানে কি ক'লো মই ডেফিনেশ্যনটো লিখি নাথাকোঁ তোমালোকে কিতাপতে ধুনীয়াকৈ লিখা আছে পাবা ঠিক আছে কি হয় বস্তুটো যে আলফা কণাটো যেতিয়া নিউক্লিয়াছৰ পৰা যথেষ্ট দূৰত থাকে তেতিয়া আলফা কণাটোৰ গতিপথটো এটা কি হয় ষ্ট্ৰেইট লাইন বা সৰল ৰেখা হয় সেই অৱস্থাত আলফা কণাটোৰ যোনটো বেগ ভেক্টৰৰ দিশ ঠিক আছে বেগ ভেক্টৰ কোৱাতকৈ বেগ বুলি ক'ব পাৰা বেগৰ দিশ আৰু নিউক্লিয়াছৰ পৰা যোনটো লম্বৰ দূৰত্ব সেইটোকে কি বুলি কোৱা হয় ইম্পেক্ট পেৰামিটাৰ ঠিক আছে এইটো ডেফিনেশ্যন কিন্তু সোধা দেখিছোঁ পৰীক্ষাত অহা দেখিছোঁ খুব ইম্পৰ্টেণ্ট ইম্পেক্ট পেৰামিটাৰ 1 মাৰ্কৰ কাৰণে সুধিবা 1 মাৰ্কৰ কুৱেশ্যন তোমাৰ ডেফিনেশ্যনত পৰিব পাৰে ঠিক আছে আচ্ছা ইম্পেক্ট পেৰামিটাৰটো কিহৰ ওপৰত ডিপেণ্ড কৰিব ইম্পেক্ট পেৰামিটাৰ তোমাৰ এই নিউক্লিয়াছটোৰ আধানটোৰ ওপৰত যদি হেভি নিউক্লিয়াছ হয় অকণমান যদি যাৰ তোমাৰ আধানটোৰ পৰিমাণটো বেছি তেতিয়া তোমাৰ ইম্পেক্ট পেৰামিটাৰটো কি হ'ব এইটো বস্তুটো বাঢ়ি যাব
ঠিক আছে এই বস্তুটো বাঢ়ি যোৱাৰ লগে লগে এফৰ মানটো কি হ'ব এফৰ মানটো বাঢ়ি যাব এফৰ মানটো বাঢ়ি যোৱাৰ লগে লগে আঁতৰৰ পৰাই মানে আলফা কণাটোৰ বিক্ষেপণ হ'ব ঠিক আছে আঁতৰৰ পৰাই আলফা কণাটোৰ বিক্ষেপণ হ'ব বা ইমান হেৰি সেইটো সুধিব পাৰে আৰু নিউক্লিয়াছটো আধানটোৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে সব ইম্পেক্ট পেৰামিটাৰ বা প্ৰভাৱ প্ৰাচল কি হয় সেইটো সুধিব প্ৰভাৱ প্ৰাচলটো মই কৈ দিলোঁ তোমালোকে দেখিব পাৰা মই খালি কুৱেশ্যনবিলাক মেনশ্যন কৰি গৈছোঁ এইটো মানে আৰু ডিটেইলছত মই ক'বলৈ হ'লে এইটো বহুত দীঘলীয়া হৈ যাব তো সেইকাৰণে বস্তুকেইটা এইটো এনেকৈ কৈ দিছোঁ ইম্পেক্ট পেৰামিটাৰ চাবা তাৰপিছত আৰু এটা বস্তু আছে সেই বস্তুটো কি হয় সেই বস্তুটো হৈছে তোমাৰ অসমীয়া শব্দটো মানে কি হয় এটা আছে ডিষ্টেঞ্চ অফ ক্লোজেষ্ট এপ্ৰোচ ঠিক আছে ক্লোজেষ্ট মানে একেবাৰে নিকটতম ডিষ্টেঞ্চ নিকটতম দূৰত্ব আলফা কণাটোৰ নিকটতম দূৰত্ব আলফা কণাটোৰ নিউক্লিয়াছৰ ওচৰত আলফা কণাটোৰ নিকটতম দূৰত্ব এইটো কোৱা হয় ডিষ্টেঞ্চ অফ ক্লোজেষ্ট এপ্ৰোচ তাৰ মানে মিনিংটো কি হয় শুনিবা যে আলফা কণাটো যেতিয়া নিউক্লিয়াছৰ ওচৰলৈ আহি থাকিব কি হ'ব আহি থাকিব নিউক্লিয়াছৰ জাষ্ট অলপ ওচৰ পোৱাৰ লগে লগে কি হ'ব সি বিক্ষেপণ হ'ব ঠিক আছে আলফা কণাটো যেতিয়া আহি থাকিব আঁতৰত থাকিলেতো সৰল ৰেখা থাকিব ওচৰলৈ আহিব যিমানে ওচৰলৈ আহিব সিমানে তোমাৰ কি হ'ব স্থিতি বৈদ্যুতিক বিকৰ্ষণীয় বলটো বাঢ়ি যাব আৰু ওচৰত পোৱাৰ লগে লগে এটা নিৰ্দিষ্ট দূৰত্ব পোৱাৰ লগে লগে সি কি হয় বিক্ষেপণ হৈ পেলাই গুচি যাব সেই কিমান তোমাৰ মিনিমাম ডিষ্টেঞ্চ মানে আলফা কণাটোৱে নিউক্লিয়াছৰ কিমান মিনিমাম দূৰত্ব কি কৰিব পাৰিছে কভাৰ কৰিব পাৰিছে ঠিক আছে কিমান মিনিমাম বা কিমান নিকটতম দূৰত্বলৈকে যাব পাৰিছে বিক্ষেপণ হোৱাৰ জাষ্ট আগমুহূৰ্তলৈকে সেইটোকে কি বুলি কোৱা হয় ডিষ্টেঞ্চ অফ ক্লোজেষ্ট এপ্ৰোচ নিউক্লিয়াছ এটাৰ ওচৰলৈ আলফা কণাটো যেতিয়া আহি থাকিব আলফা কণাটো আহি থাকিলে এটা নিৰ্দিষ্ট দূৰত্বৰ পৰা সি কি হ'ব বিক্ষেপণ হ'ব সেই বিক্ষেপণ হোৱা আগলৈকে কিমান সি নিম্নতম দূৰত্ব নিউক্লিয়াছৰ পৰা কিমান ওচৰলৈ যাব পাৰিছে সেইটোৱে হৈছে বিক্ষেপণ হোৱা জাষ্ট আগমুহূৰ্তলৈকে কিমান দূৰ সি যাব পাৰিছে সেইটোকে কি বুলি কোৱা হয় ডিষ্টেঞ্চ অফ ক্লোজেষ্ট এপ্ৰোচ এইটো আহে পৰীক্ষাত খুব ইম্পৰ্টেণ্ট আৰু ডিষ্টেঞ্চ অফ ক্লোজেষ্ট এপ্ৰোচৰ তোমাৰ এক্সপ্ৰেশ্যন এটা সোধে চোৱা যেতিয়া তোমাৰ কি হয় আলফা কণাটোৰ দূৰত্বত বহুত দূৰত থাকিব প্ৰথম অৱস্থাত প্ৰাৰম্ভিক অৱস্থাত আলফা কণাটোৰ কি হয় তোমাৰ কাইনেটিক এনাৰ্জি বহুত বেছি থাকে গতি শক্তি আৰু পটেনচিয়েল এনাৰ্জি 0 বিক্ষেপণ হোৱাৰ জাষ্ট ওচৰা ওচৰি সময়ত এইটো ধৰি লোৱা আলফা কণা আহি আছে এইটো নিউক্লিয়াছ ঠিক আছে এইটো নিউক্লিয়াছ এনেকৈ আহি পেলাই এনেকৈ বিক্ষেপণ হয় এই যোনটো বিক্ষেপণ হোৱাৰ আগলৈকে যোনটো ডিষ্টেঞ্চ মই ধৰি লৈছোঁ R0 বুলি লিখিছোঁ ঠিক আছে এইটো R0 এই R0টোকে কি বুলি কোৱা হয় ডিষ্টেঞ্চ অফ ক্লোজেষ্ট এপ্ৰোচ মানে কিমান মিনিমাম ওচৰলৈ যাব পাৰিছে এই অৱস্থাত কি হ'ব যেতিয়া তোমাৰ বিক্ষেপণ জাষ্ট হোৱাৰ সময়ত আলফা কণাটো যিমান গতি হৈছে ওচৰলৈ আহি আছে আলফা কণাটোৰ কি হ'ব স্পীডটো কমি আহিব নে বাঢ়ি আহিব ডেফিনেটলি কমি আহিব কাৰণ ৰিপালচন ফ'ৰ্চটো আহিব বিকৰ্ষণীয় বল আহিব সেইকাৰণে দূৰত থাকোঁতে আলফা কণাটোৰ বেগটো যোনটো কাইনেটিক এনাৰ্জি বা গতি শক্তি সেইটো যথেষ্ট বেছি আছিলে ওচৰলৈ আহি যোৱাৰ লগে লগে গতি শক্তিটো কমি আহিছে এই অৱস্থাটো যেতিয়া নিউক্লিয়াছৰ পৰা আলফা কণাটো কিমান দূৰত্বত থাকিব R0 দূৰত্বত থাকিব তেতিয়া তাৰ যোনটো গতি শক্তি আটাইতকৈ সৰ্বনিম্ন হয় মানে 0 হয় গোটেই গতি শক্তিখিনি কি হ'লে কনভাৰ্ট হৈ যায় পটেনচিয়েল এনাৰ্জি বা স্থিতি শক্তিলৈ কনভাৰ্ট হৈ যায় তো তেতিয়াহ'লে সেই অৱস্থাত R0 দূৰত্বত কি হ'ব যোনটো আলফা কণাটোৰ গতি শক্তি হয় mv² এইটো কি হ'লে কনভাৰ্ট হৈ যায় পটেনচিয়েল এনাৰ্জি বা স্থিতি শক্তি এইটো কিমান হয় 1/4πε0 ZE × 2E ডিভাইডেড বাই E হয় R0² এই R0টোকে কি বুলি কোৱা হয় ডিষ্টেঞ্চ অফ ক্লোজেষ্ট এপ্ৰোচ ঠিক আছে গতিকে R0ৰ এক্সপ্ৰেশ্যন কেনেকৈ উলিয়াম আমি সৰি পটেনচিয়েল এনাৰ্জি নহয় 1/4πε0 Q1 Q2/R আৰু পজিটিভ এইটো কাৰণে আহিব দুইটাই পজিটিভ হয় গতিকে 1/2 mv² 2ZE²/4πε0 × R0 ঠিক আছে গতিকে R0 কিমান হ'ব 4ZE²/4πε0 mv² এইটো হৈছে এক্সপ্ৰেশ্যনটো তাৰমানে ইয়াৰ পৰা কি বুজিলা এক্সপ্ৰেশ্যনটো আলফা কণাটোৰ বেগটো যিমানে বেছি হ'ব সিমানে R0ৰ ভেলুটো কম হ'ব তাৰমানে আলফা কণাটো সিমানে ওচৰলৈ আহিব পাৰিব যিমান স্পীডত থাকে সিমানেই ভাল আৰু বেছি ক্ল'জ আহিব পাৰিব বুজি পাইছে নাই ভি মান যদি আলফা কণাটো প্ৰথম অৱস্থাত বহুত কি আছে R0ৰ ইনভাৰ্চলি অৱস্থাটো 1/v² তাৰমানে
আলফা কণাটো যদি বহুত স্পীডত আহি থাকে, বহুত হাই স্পীডত আহি থাকে, তেতিয়া সি বেছি ওচৰলৈ যাব পাৰিব, আইনতৰ ভেলু কম হ'ব। তেতিয়া নিউক্লিয়াছটো যিমানে ডাঙৰ হ'ব, ঠিক আছে। এতিয়াতো আমি পৰীক্ষাটোত কি লৈছিলোঁ, গ'ল্ড লৈছিলোঁ, সোণ লৈছিলোঁ। যদি নিউক্লিয়াছটো যদি হেভি হয়, তেতিয়াহ'লে জেডৰ মানটো বেছি হ'ব। জেডৰ মান বেছি হ'লে আইৰণতটো অলপ বেছি হ'ব, কাৰণ আইৰণত বেছি হোৱা মানে মিনিংটো কি, আলফা কণাটো দূৰৰ পৰাই বিক্ষেপণ কৰিব। যদি তোমাৰ এই নিউক্লিয়াছটো হেভি হয়, তেতিয়াহ'লে আলফা কণাটো ইমান ওচৰলৈ আহিব নোৱাৰে, আঁতৰৰ পৰাই কি হ'ব, বিক্ষেপণ হৈ পেলাই গুচি যাব। এইখিনিয়ে কথা, ঠিক আছে। আইৰণত ডাইৰেক্টলি প্ৰপৰ্চনেল টু জেড, এইকেইটা বস্তু মানে ডিষ্টেঞ্চ অফ ক্লজেষ্ট এপ্ৰ'চ, আলফা কণাটোৰ যোনটো নিকটতম দূৰত্ব নিউক্লিয়াছৰ ওচৰলৈ, সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰে, এইকেইটাৰ ওপৰত। আলফা কণাটো যদি বহুত স্পীডত আহে, তেতিয়া কি হ'ব, বেছি দূৰ যাব নোৱাৰে। আলফা কণাটো যদি বহুত স্পীডত আহে, সি বেছি দূৰ যাব পাৰিব, মানে বহুত ওচৰৰ পৰা বিক্ষেপণ কৰিব, নিউক্লিয়াছৰ বহুত ওচৰৰ পৰা বিক্ষেপণ কৰিব। কিন্তু যদি নিউক্লিয়াছটো যদি হেভি হয়, তেতিয়া আলফা কণাটো দূৰৰ পৰাই কি হ'ব, বিক্ষেপণ হৈ পেলাই গুচি যাব। এইখিনি খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, 2 মাৰ্কৰ কাৰণে ধৰি লোৱা এইটো আহিব পাৰে, এইটো এক্সপ্ৰেশ্যন চাই ল'বা, ঠিক আছে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই ডিছকাছ কৰিছোঁ। এইকেইটা চাই গ'লে পৰীক্ষাত বেলেগ একো চাবই নালাগে তোমালোকে, মই এইটো গেৰাণ্টি দি ক'ব পাৰোঁ। তোমালোকে খালি ভালকৈ চাই যাবা এই বস্তুকেইটা, ঠিক আছে। আচ্ছা, নেক্সট চাবা। নেক্সট আমাৰ কোন আহিলে, বৰৰ মডেল, ঠিক আছে। বৰৰ মডেলটো কি হয়, বৰৰ মডেলটো জানাই। বৰৰ মডেলটো সেই একেটাই বস্তু চাব লাগিব। এইমটো একেটাই, টু ষ্টাডি দ্য ষ্ট্ৰাকচাৰ অফ এটম, পৰমাণু এটাৰ প্ৰকৃতি বা আকৃতিটো চাব লাগে, ঠিক আছে। ইয়াৰ তোমাৰ ফলাফলসমূহ, ইয়াৰ মানে ফলাফল মানে কি, ৰিজাল্টবিলাক কি আছিলে, ৰিজাল্টবিলাক যে যেনেকৈ ৰাদাৰফৰ্ডে কৈছিলে, এইটোৱে ইয়াত ডিফাৰেঞ্চ, ৰাদাৰফৰ্ড আৰু বৰৰ মাজত এইটোৱে ডিফাৰেঞ্চ, যে এইটো আহে দেই, তোমালোকে এইবিলাক চাবা। ডিফাৰেঞ্চ বিটুইন, ইম্পৰ্টেণ্ট কুৱেশ্যন, ডিফাৰেঞ্চ বিটুইন থমছন এণ্ড ৰাদাৰফৰ্ডছ মডেল। ডিফাৰেঞ্চৰ লগতে চিমিলাৰিটিও চাই থবা, চিমিলাৰিটি ডিফাৰেঞ্চ চাই থবা। এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন খুব সোধে দেই, কাৰণ আমি ষ্ট্ৰেইট ফৰৱাৰ্ড মডেলবিলাক চাই যাওঁ, ডিফাৰেঞ্চবিলাক নাচাওঁ। থমছনৰ মডেল আৰু ৰাদাৰফৰ্ডৰ মডেলৰ ডিফাৰেঞ্চটো তোমালোকে গম পালা। চিমিলাৰিটি কি, দুইটাই পৰমাণুৰ কি হয়, আকৃতিটো ষ্টাডি কৰিবলৈ গৈছিলে। ইয়াতো আৰু এটা কথা কোৱা আছিলে যে ধনাত্মক আধান আৰু ঋণাত্মক আধান কি হ'ব, ইলেক্ট্ৰিকেলি নিউট্ৰেল কৰি ৰাখে এটমটো, সেইটো এটা চিমিলাৰিটিত কৰিব। এইকেইটা চাবা দেই, এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে। এইটো চিমিলাৰিটি বা ডিফাৰেঞ্চ বিটুইন দুইটাই চাই থবা, থমছন আৰু ৰাদাৰফৰ্ড মডেল। আমাৰ কি ক'লো, আমি বৰৰ মডেলৰ কথা পঢ়িলোঁ। বৰৰ মডেলত কি কৈছিলে, যে পৰমাণুটোত থকা যোনখিনি ইলেক্ট্ৰন আছে, সেই ইলেক্ট্ৰনবিলাকে কিছুমান সুস্থিৰ কক্ষপথত ঘূৰি থাকে, এইটোৱে ডিফাৰেঞ্চ। সি কৈছিলে যে ৰাদাৰফৰ্ডে কৈছিলে কি, যিকোনো ইলেক্ট্ৰনবিলাকে কি থাকে, ঘূৰি থাকে, আৰু ইলেক্ট্ৰনৰ ষ্টেবিলিটিটো সি ডিছকাছ কৰিব পৰা নাছিলে। ইলেক্ট্ৰনবিলাক যে ৰাদাৰফৰ্ডৰ মডেলটোত ইলেক্ট্ৰনবিলাক ঘূৰি থাকোঁতে কি হয়, শক্তি নিৰ্গত কৰে, অৰ্থাৎ ইলেক্ট্ৰনটো কি হয়, সুস্থিৰতা লাভ নকৰে। কিন্তু বৰৰ মতে কি হ'ব, ইলেক্ট্ৰনবিলাকে কিছুমান সুস্থিৰ কক্ষপথত ঘূৰি থাকে, যাৰ বাবে সি কোনো ধৰণৰ শক্তি কি নকৰে, অপচয় নকৰে বা ৰিলিজ নকৰে, এৰি নিদিয়ে। গতিকে এই অৱস্থাত ইলেক্ট্ৰনটো কি হ'ল, সুস্থিৰতা আহি গ'ল। গতিকে এইটোৱে প্ৰথম ডিফাৰেঞ্চ বিটুইন, এইটো চাবা, চিমিলাৰিটি ডিফাৰেঞ্চ বিটুইন কি, ৰাদাৰফৰ্ড আৰু কোন আছিলে আমাৰ, বৰছ মডেল, ৰাদাৰফৰ্ড এণ্ড বৰছ মডেল, ঠিক আছে। ৰাদাৰফৰ্ড আৰু বৰৰ যোনটো পৰমাণু আৰ্হি, সিহঁতৰ মাজত সাদৃশ্যতা আৰু পাৰ্থক্য চাই যাবা। কিন্তু দেই এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুত মাৰ্ক কৰি ল'বা। এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহি যাব পাৰে, যদি অকণমান ক্ৰিটিকেল কুৱেশ্যন দিয়া আহি যাব পাৰে, ঠিক আছে। প্ৰথম ডিফাৰেঞ্চটো যে ইলেক্ট্ৰনৰ সুস্থিৰতা ৰাদাৰফৰ্ডৰ মডেলত আমি নাপাওঁ, কিন্তু বৰৰ মডেলত পাওঁ, ঠিক আছে। বৰৰ মডেলত কি হ'ব, সুস্থিৰ কক্ষপথৰ কথা পাওঁ। ইলেক্ট্ৰন এটাই এটা শক্তি স্তৰৰ পৰা অন্য এটা শক্তি স্তৰলৈ যদি যায়, তেতিয়া সি কি কৰে, শক্তি মানে কি নিৰ্গত কৰিব পাৰে বা গ্ৰহণ কৰিব পাৰে, ঠিক আছে। যদি কম এনাৰ্জি লেভেলৰ পৰা হাই এনাৰ্জি লেভেললৈ যায়, তেতিয়া কি হ'ব, শক্তি এবজৰ্ব কৰিব। যদি হাইৰ পৰা ল' আহে, তেতিয়া এমিট কৰিব। এইখিনি আছিলে। তাৰপিছত তোমাৰ কি আছিলে, বৰৰ কোৱাণ্টাম কণ্ডিশ্যন যোনটো L = কি হ'ব, MEVR = কি হ'ব, NH/2π। এই ফৰ্মুলাটো ইউজ কৰি পেলাই ইলেক্ট্ৰনৰ তোমাৰ কি হ'ব, ধৰি লোৱা 2 নং কক্ষপথত থকা বৰৰ পৰমাণু আৰ্হি 2 নং কক্ষপথত থকা তোমাৰ ইলেক্ট্ৰনটোৰ কৌণিক ভৰবেগ কিমান উলিওৱা, তেনেকুৱা কুৱেশ্যন আহিব পাৰে 1 মাৰ্কৰ কাৰণে, ঠিক আছে। কৌণিক ভৰবেগ উলিয়াবলৈ আহিব পাৰে, কৌণিক ভৰবেগ, ঠিক আছে। বৰৰ কক্ষপথত মানে ইলেক্ট্ৰন এটা যেতিয়া এনেকৈ কৰিব পাৰে যে হাইড্ৰজেন পৰমাণুৰ ক্ষেত্ৰত
ইলেক্ট্ৰন এটা যেতিয়া নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকিব তেতিয়াহ'লে 2 নং কক্ষপথত থকা ইলেক্ট্ৰনটোৰ কি উলিওৱা এংগুলাৰ মোমেন্টাম বা কণিক ভৰবেগ উলিওৱা 1 মাৰ্কৰ কাৰণে দি দিব গতিকে এইটো ফৰ্মুলা বহাই দিলা n ভ্যালু 2 আহিব 2 নং কক্ষপথ বুলি কৈছে h প্লাংকৰ ধ্ৰুৱক h ৰ মানটো জানাই তোমালোকে কি হয় 6.63 * 10 to the power -34 জুল সেকেন্ড পাই 3.14 বহাইলে আনসাৰটো ওলাই যাব ঠিক আছে গতিকে এইটো তোমাৰ কণিক ভৰবেগৰ একক কি হয় কেজি এটা কেজি মিটাৰ স্কয়াৰ পাৰ সেকেন্ড এইটো ঠিক আছে এইটো হৈছে তোমাৰ কণিক ভৰবেগৰ ওপৰত তাৰপিছত আৰু ইয়াৰ পৰা কি আহিলে ইয়াৰ পৰা বহুত ইম্পৰ্টেন্ট কথা কিছুমান আহিলে মই ইয়াত এটা ভিডিঅ এটমৰ এটা তোমালোকৰ প্ৰয়োজন হ'ব বুলিয়ে মই এটমটো এটা বহুত ইম্পৰ্টেন্ট ভিডিঅ দি দিছো তোমালোকে কিন্তু এটা চাবা কি হয় আমি মই ভিডিঅটোত কি দিছিলো তোমাৰ যোনটো বৰৰ পৰমাণু আৰ্হি সেই পৰমাণু আৰ্হিটো ব্যৱহাৰ কৰি পেলাই আমি কি ইউজ কৰিছিলো ইলেক্ট্ৰন এটা যিকোনো এটা কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰনৰ মুঠ শক্তি উলিয়াইছিলো গতি শক্তি উলিয়াইছিলো স্থিতি শক্তি উলিয়াইছিলো ব্যাসাৰ্ধৰ প্ৰকাশ ৰাশি উলিয়াইছিলো ঠিক আছে তাৰপিছত তোমাৰ বেগৰ প্ৰকাশ ৰাশি পৰ্যায়কালৰ প্ৰকাশ ৰাশি এইবিলাক সব উলিয়াইছো আৰু যোনকেইটা বস্তু উলিয়াইছো তাৰ প্ৰতিটোৰে নিউমেৰিকেল এটাকে হলেও চাই যাবা তোমালোকে কি টপিক উলিয়ালো কি টপিক আছিলে এইকেইটা লিখিলা কি টপিক আছিলে আমি কালি ডিসকাস কৰিছিলো মানে লাষ্ট ভিডিঅটো মই তোমালোকক প্লেলিষ্টত আছে তোমালোকে চাই লবা তো কি ডিসকাস কি চাই যাবা নিউমেৰিকেল ঠিক আছে নিউমেৰিকেল কিহৰ চাই যাবা চাই মই কৈ দিছো এটা নিউমেৰিকেল তোমাৰ টোটেল এনাৰ্জি কি আছে En = -13.6 by n² eV তাৰপিছত গতি শক্তি কাইনেটিক এনাৰ্জি পটেনশিয়াল এনাৰ্জি ৰেডিয়াস ঠিক আছে ৰেডিয়াস স্পীড ঠিক আছে তাৰপিছত তোমাৰ কি আছিল আৰু ৰেডিয়াস স্পীড টাইম পিৰিয়ড মই 100% শিওৰ যে এইকেইটাৰ ভিতৰৰ পৰা তোমাৰ এটা মান হলো নিউমেৰিকেল পাবাই ঠিক আছে এইটো এটা এইকেইটা ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ পৰা তোমালোকে নিউমেৰিকেল পাবা আৰু নিউমেৰিকেল কি আৰু নিউমেৰিকেল যে আমাৰ ৰেডবাৰ্গৰ ফৰ্মুলা আছিল কি আছিল 1/λ = RH 1/n1² - 1/n2² এটো আছিল নহয় RH টো কি বুলি কোৱা হয় ৰেডবাৰ্গ কনস্ট্যান্ট বুলি কোৱা হয় ৰেডবাৰ্গ কনস্ট্যান্ট RH মানে হাইড্ৰোজেন এটমৰ কথা কৈছো আৰু ইয়াৰ ভ্যালু কি আছিল 1.97 * 10 to the power 7 মিটাৰ ইনভাৰ্স এটো আছিল না 1.97 * 10 to the power 7 মিটাৰ ইনভাৰ্স এটো আছিল ৰেডবাৰ্গ কনস্ট্যান্টৰ ভ্যালু হয় ইয়াত তোমালোকে কি উলিয়াব পাৰিবা এইগিটা চাবা যে তৰংগ দৈৰ্ঘ্য বা কম্পনাঙ্ক এটো কোৱা হয় কি তৰংগ সংখ্যা ওয়েভ নাম্বাৰ বুলি কোৱা হয় ইয়াক 1/λ টো কেতিয়াবা নিউ বাৰ বুলিও লিখে তো ইয়াৰ পৰা তোমাৰ তৰংগ দৈৰ্ঘ্য উলিয়াবলৈ ক'ব ল্যাম্ডা উলিয়াবলৈ ক'ব ওয়েভ নাম্বাৰ উলিয়াবলৈ ক'ব এইগিটা আছিল লিমেন সিৰিজ বামাৰ সিৰিজ ঠিক আছে লিমেন বামাৰ কি আছিল এইগিটা আছিল লিমেন বামাৰ পাসেন ঠিক আছে পাসেন ব্ৰেকেট ফান লিমেন বামাৰ লিমেনটো কি হয় ক'ত পৰে ইউভিত পৰে আল্ট্ৰাভায়োলেট বামাৰটো কি হয় ভিজিবল ঠিক আছে আৰু এটো ইনফ্ৰাৰেড এটো কি আছে ফান আৰু ব্ৰেকেট দুইটা কিহত পৰে ফাৰ ইনফ্ৰাৰেড এটা মনত ৰাখিবা এটা হুদে এক মাৰ্কৰ কাৰণে সুধিব পাৰে এটো সুধিবই মই দেখিছো সুধা যে লিমেন সিৰিজটো ক'ত পৰে ইউভি আল্ট্ৰাভায়োলেট বামাৰ সিৰিজটো ভিজিবলত পৰে পাছনটো তোমাৰ ক'ত পৰিব পাছন পৰে তোমাৰ ইনফ্ৰাৰেড ঠিক আছে তাৰপিছত ব্ৰেকেট আৰু ফান কিহত পৰে ফাৰ ইনফ্ৰাৰেড এইগিটা তোমালোকৰ সুধে ফিল ইন দা ব্ল্যাঙ্কস টাইপৰ যে কোৱেশ্চন বিলাক দেখিছা এইবিলাকত সুধি দিব পাৰে তো ইয়াৰ তোমাৰ কি উলিয়াব লাগিব ধৰি লোৱা তোমাৰ এনে ক'লে বামাৰ সিৰিজৰ longest and shortest wavelength এইগিটা উলিয়াব তোমাক নকয় যে আমুক এনাৰ্জি লেভেলৰ পৰা আমুকটো এনাৰ্জি লেভেললৈ ইলেক্ট্ৰন আহিছে তো বোলে ল্যাম্ডাটো উলিয়াব হেনেকে ইমান সিম্পল কে নকয় তোমাক এনেকৈ কৈ দিলে যেনিবা বামাৰ সিৰিজৰ লংগেষ্ট আৰু শৰ্টেষ্ট ওয়েভলেন্থ উলিয়াব এটা লংগেষ্ট বুলি ক'লে কি হ'ব লংগেষ্ট ওয়েভলেন্থ মানে কি এটো যদি আমাৰ ফৰ্মুলা হয় ইকুৱেল টু hc/λ বা ইকুৱেল টু কি হয় h নিউ তো ল্যাম্ডাটো যদি ডাঙৰ হ'বলে হয় কি হ'ব ফ্ৰিকোয়েন্সিটো কম হ'ব লাগিব ফ্ৰিকোয়েন্সিটো কম মানে কি এনাৰ্জিটো কম গতিকে ইলেক্ট্ৰনটো মানে দূৰৰ পৰা নাই ওচৰৰ পৰা আহিব গতিকে বামাৰ সিৰিজত আহিবলৈ হ'লে কোলে আহিব লাগিব লাষ্টলে ফাইনেল মানে লাষ্টলে কোলে আহিব লাগিব n = 2 লে আহিব লাগিব লংগেষ্ট বুলি ক'লে
লংগেষ্ট বুলি ক'লে ওচৰৰ পৰা আহিব লাগিব ঠিক আছে নিয়াৰ বামাৰ সিৰিজৰ ক্ষেত্ৰত সবৰ কাৰণে একেটা হ'ব বামাৰ সিৰিজৰ ক্ষেত্ৰত নিয়াৰ লংগেষ্ট ৱেভলেন্থ বুলি যদি কয় যে লংগেষ্ট ৱেভলেন্থটো উলিওৱা লংগেষ্ট ৱেভলেন্থ মানে ভুল কি দূৰৰ পৰা আহিব নোৱাৰে লেন্ডাটো ডাঙৰ হ'ব লাগিব লেন্ডা ডাঙৰ হ'লে ফ্ৰিকুৱেন্সিটো সৰু হ'ব ফ্ৰিকুৱেন্সি সৰু মানে এনাৰ্জি সৰু গতিকে ইলেক্ট্ৰনৰ এনাৰ্জি কম হ'লে সেইটো দূৰৰ পৰা আহিব নোৱাৰে ক'ৰ পৰা আহিব ওচৰৰ পৰা আহিব গতিকে ক'ৰ পৰা আহিব লাগিব n = 3 পৰা ক'লৈ যাব লাগিব n = 2 লে শৰ্টেজ বুলি ক'লে শৰ্টেজ ৱেভলেন্থ ঠিক আছে শৰ্টেজ ৱেভলেন্থ বুলি ক'লে শৰ্টেজ ৱেভলেন্থ মানে কি ফ্ৰিকুৱেন্সিটো ডাঙৰ লেন্ডাটো সৰু ফ্ৰিকুৱেন্সিটো ডাঙৰ এনাৰ্জিটো বেছি হ'ব মানে বহুত দূৰৰ পৰা আহিব পাৰিব বহুত দূৰ মানে ক'ৰ পৰা আহিব ইনফিনিটিৰ পৰা n = 2 লে ঠিক আছে ঠিক তেনেকৈ লিমেনত কি হ'ব এইটো হৈছে মই বামাৰৰ কথা কৈছোঁ লিমেনত কি আহিব লিমেনত তোমাৰ লংগেষ্ট বুলি ক'লে কি হ'ব লিমেনত লংগেষ্ট বুলি কয় আহিব ক'লে লাগিব n = 1 n = 1 লৈ আহিব লাগিব লংগেষ্ট বুলি ক'লে ওচৰৰ পৰা আহিব ক'ৰ পৰা আহিব n = 2 পৰা n = 1 লৈ শৰ্টেজ বুলি ক'লে কি কৰিব লাগিব শৰ্টেজ বুলি ক'লে আহিব লাগিব ক'লে আহিব লাগিব 1 লৈ কিন্তু বহুত দূৰৰ পৰা আহিব লাগিব তাৰমানে ইনফিনিটিৰ পৰা সবৰ কাৰণে হেতুই তাৰপিছত তোমাৰ ঠিক তেনে পাৰ্চেন্ট কাৰণে ক'লে আহিব লাগিব n = 3 লৈ ব্ৰেকেট বুলি ক'লে n = 4 লৈ ফান বুলি ক'লে n = 5 লৈ তেনেকৈ গৈ থাকিব ইয়াৰ পৰা তুমি এটা 2 মাৰ্কৰ নিউমেৰিকেল খাটাং ধৰি লোৱা বা এনেকৈ দিব পাৰে যে ধৰি লোৱা ইলেক্ট্ৰন এটা কোনবা এটা শক্তি স্তৰৰ পৰা কিবাটো দিলে n = 4 ৰ পৰা n = এনেকৈ কৈ নিদিয়ে ধৰি লোৱা এনেকুৱা কোৱেশ্যন আহিব পাৰে যে ইলেক্ট্ৰন এটা শক্তি স্তৰৰ পৰা অন্য এটা শক্তি স্তৰলৈ আহোঁতে ধৰি লোৱা কিবা এটা যেনিবা তোমাৰ 450 যেনিবা নেনোমিটাৰ এনেকৈ ক'লে ঠিক আছে 450 নেনোমিটাৰ তৰংগ দৈৰ্ঘ্য এটা তৰংগ নিৰ্গত কৰিছে গতিকে সি এই তৰংগটো নিৰ্গত কৰিবলৈ হ'লে n = কিমানৰ পৰা n = কিমানলৈ আহিব লাগিব এনেকুৱা ধৰণৰ কুৱেশ্যন সোধে তাৰ কাৰণে তুমি এই ফৰ্মুলাটোৱে ব্যৱহাৰ কৰিব লাগিব যোনটো ৰেডবাৰ্গৰ ফৰ্মুলা আছিল আমাৰ কি 1/λ = RH 1/n1² - 1/n2²। মই ইয়াৰ ৰিলেটেড নিউমেৰিকেল এটা তোমালোকক মই দেখাম আৰু ইয়াত নেদেখাওঁ মই ইয়াৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে মই এটা ভিডিঅ'ত ইয়াৰ এটা খুব কম 10 মিনিট মানৰ ভিডিঅ' এটা মই এনেকুৱা ধৰণৰ মই যে যোনটো ক'লোঁ যে এনেকৈ চিম্পল কুৱেশ্যন নিদিব পাৰে যে তোমাক ক'লে যে লংগেষ্ট আৰু শৰ্টেজ ৱেভলেন্থ উলিওৱা তেনেকৈ নক'ব পাৰে আজিকালি কুৱেশ্যনটো যদি ক্ৰিটিকেল কৰিব লাগে তেতিয়া ক্ৰিটিকেল কৰিলে কি কৰিব যে তোমাক কৈ দিলে যে ইলেক্ট্ৰন এটা কোনোবা এটা শক্তি স্তৰৰ পৰা অন্য এটা শক্তি স্তৰলৈ আহিছে আৰু আহোঁতে ই ইমানটো তৰংগ দৈৰ্ঘ্য নিৰ্গত কৰিছে যদি ইমানটো তৰংগ দৈৰ্ঘ্য নিৰ্গত কৰে তেতিয়াহ'লে সি কোনটো শক্তি স্তৰৰ পৰা কোনটো শক্তি স্তৰলৈ আহিব লাগিব মানে এনৰ মানটো সুধিব ঠিক আছে তেনেকুৱা ধৰণৰ নিউমেৰিকেল কেনেকৈ কৰিবা মই এই ভিডিঅ'টো শেষ হোৱাৰ লগে লগে মই লগালগ আপলোড দি দিম ঠিক আছে এনেকুৱা ধৰণৰ এটা নিউমেৰিকেল মই কৰি দেখাই দিম ঠিক আছে তোমালোকে যাতে ক্লিয়াৰ হৈ যাব কনচেপ্ট ক্লিয়াৰ হৈ যাব ঠিক আছে এইখিনি হ'ল মই যোনখিনি ক'লোঁ ইম্পৰ্টেণ্ট নিউমেৰিকেল চাবা সেই বৰৰ মডেলৰ পৰা ইম্পৰ্টেণ্ট নিউমেৰিকেল কি চিম্পল ইম্পৰ্টেণ্ট নিউমেৰিকেল থাকিব এতিয়া ধৰি লোৱা মই ক'লোঁ এইখনে টোটেল এনাৰ্জি কাইনেটিক এনাৰ্জি পটেনচিয়েল এনাৰ্জি ৰেডিয়াছ স্পীড টাইম পিৰিয়ড ৰেডবাৰ্গ ফৰ্মুলা ইউজ কৰি পেলাই নিউমেৰিকেল দিব এইখিনি চাই ল'বা ঠিক আছে লংগেষ্ট শৰ্টেজ এইখিনি চাবা আৰু মই যোনটো ইম্পৰ্টেণ্ট নিউমেৰিকেলৰ কথা ক'লোঁ সেই ইম্পৰ্টেণ্ট নিউমেৰিকেলটো চাবাই NCERT যোনকেইটা নিউমেৰিকেল আছে সেইকেইটাই যথেষ্ট ঠিক আছে আৰু মই যোনকেইটা ফৰ্মুলা দিলোঁ সেইকেইটাৰ ওপৰতে বেছ কৰি থাকিবই আৰু এটা ইম্পৰ্টেণ্ট কনচেপ্ট আছে এই ইম্পৰ্টেণ্ট কনচেপ্টটো হৈছে তোমাৰ কি সোধে আয়নীকৰণ শক্তি আৰু উত্তেজিত শক্তি আয়নাইজেশ্যন এনাৰ্জি বা আয়নীকৰণ শক্তি কি আছিলে জানাই তোমালোকে যে ইলেক্ট্ৰন এটা আমি পৰমাণুটোৰ পৰা উলিয়াই দিবৰ কাৰণে ঠিক আছে ইলেক্ট্ৰন এটা পৰমাণুটোৰ পৰা উলিয়াই দিবৰ কাৰণে যিমান শক্তিৰ প্ৰয়োজন হয় তেতিয়া তাকে কি বুলি কোৱা হয় আয়নীকৰণ শক্তি বুলি কোৱা হয় এটা হাইড্ৰজেন পৰমাণুৰ ক্ষেত্ৰত আয়নীকৰণ শক্তি কি হ'ব হাইড্ৰজেন পৰমাণুৰ ক্ষেত্ৰত আয়নীকৰণ শক্তি কি হ'ব ক'ৰ পৰা ক'লৈ যাব ইলেক্ট্ৰন n = 1 পৰা পৰমাণুটোৰ পৰা ওলাই গ'লে মানে ক'ত যাবগৈ n = ইনফিনিটিলৈ গুচি যাব এটমটোৰ পৰা বাহিৰ হৈ গৈছে গতিকে কিমান শক্তি আয়নীকৰণ শক্তি হ'ব কিমান হ'ব তেতিয়াহ'লে হাইড্ৰজেন পৰমাণুৰ ক্ষেত্ৰত আয়নীকৰণ শক্তি কি হ'ব E = ক'ৰ পৰা ক'লৈ যাব ইনফিনিটিলৈ যাবগৈ ক'ৰ পৰা 1 পৰা n = 1ত ইলেক্ট্ৰনৰ এনাৰ্জি কিমান হয় ইনফিনিটিত গ'লে 0 হৈ যাব এনাৰ্জিটো আৰু এইটো কিমান আছিলে -13.6 ইলেক্ট্ৰন ভল্ট কাৰণ প্ৰথম শক্তি স্তৰত কি হয়
এই ফৰ্মুলাটোৰ মতে En = -13.6 / n² eV প্ৰথম শক্তি স্তৰ মানে n = 1 গতিকে কিমান হ'ব E = 13.6 eV এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কৰিব পাৰে যে হাইড্ৰোজেন পৰমাণুৰ ক্ষেত্ৰত আয়নীকৰণ শক্তি হৈছে কিমান 13.6 eV ঠিক আছে এটো সুধিব পাৰে আয়নীকৰণ শক্তি কি ইলেক্ট্ৰনটো পৰমাণুটোৰ পৰা বাহিৰ কৰি দিবলৈ যিমান তোমাৰ কি লাগিব শক্তি লাগিব হেতুকে কোৱা হয় আয়নীকৰণ শক্তি ঠিক আছে নেক্সটটো হৈছে তোমাৰ হেৰি উত্তেজিত শক্তি বা উত্তেজিতকৰণ শক্তি বা এক্সাইটেশন এনাৰ্জি বুলি যোনটো কয় ঠিক আছে এক্সাইটেশন এনাৰ্জিটো কি হয় যে পৰমাণু এটাই পৰমাণুটোত থকা ইলেক্ট্ৰন এটাই যিকোনো এটা নিম্ন শক্তি স্তৰৰ পৰা বা যোনটো ভূমি স্তৰ বা আমি গ্ৰাউণ্ড ষ্টেট বুলি কওঁ গ্ৰাউণ্ড ষ্টেটৰ পৰা যিকোনো এটা উচ্চ শক্তি স্তৰলৈ যদি যাব লাগে যাবলৈ যিমান শক্তিৰ প্ৰয়োজন হ'ব হেতুকে কি বুলি কোৱা হয় উত্তেজিতকৰণ শক্তি ঠিক আছে এটো কোৱা হয় এক্সাইটেশন এনাৰ্জি ঠিক আছে তো n = 1 বুলি ক'লে কি হ'ব এটো ভূমি স্তৰ ঠিক আছে n = 2 বুলি ক'লে প্ৰথম কি বুলি কয় প্ৰথম উত্তেজিত শক্তি স্তৰ মই কি বুলি ক'লো ডেফিনেশনটো উত্তেজিতকৰণ শক্তি বা এক্সাইটেশন এনাৰ্জি মানে হৈছে ইলেক্ট্ৰন এটাই ভূমি স্তৰৰ পৰা যিকোনো এটা উচ্চ শক্তিৰ স্তৰলৈ যদি যায় যিমান শক্তিৰ প্ৰয়োজন হ'ব তাকে কি বুলি কোৱা হয় তোমাৰ উত্তেজিতকৰণ শক্তি সো n = 1 মানে হেতু সদায় থাকিব ভূমি স্তৰ n = যদি ইলেক্ট্ৰনটো n = 1 ৰ পৰা জাস্ট তাৰ নেক্সট উচ্চ শক্তিৰ স্তৰলৈ গৈছে তেতিয়া তাক কি বুলি কোৱা হয় যোনটো শক্তি লাগিব সেই শক্তিটোক কি বুলি কোৱা হয় প্ৰথম উত্তেজিতকৰণ শক্তি ফাৰ্স্ট এক্সাইটেশন এনাৰ্জি হেতু কিমান হ'ব ফাৰ্স্ট এক্সাইটেশন এনাৰ্জি কিমান হ'ব E2 - E1 ঠিক আছে E2 মানে কিমান হ'ব -3.8 কোপা আহিলে -3.8 এটো কো En = -13.6 / n² তো প্ৰথম উত্তেজিত শক্তি স্তৰ সো তোমালোকে কনফিউজ নকৰিবা প্ৰথম শক্তি স্তৰ বুলি ক'লে ভূমি স্তৰটো বুজাব প্ৰথম উত্তেজিত শক্তি স্তৰ বুলি ক'লে n = 2 মানে তাৰ নেক্সট ওপৰটো বুজি পাইছা প্ৰথম শক্তি স্তৰ মানে ভূমি স্তৰ প্ৰথম উত্তেজিত শক্তি স্তৰ মানে n = 2 ঠিক আছে গতিকে n = 1 ৰ পৰা n = 2 লৈ যোৱা যাওতে যোনটো এনাৰ্জি লাগিব এটো কোৱা ফাৰ্স্ট এক্সাইটেশন এনাৰ্জি প্ৰথম উত্তেজিতকৰণ শক্তি এটো কিমান লাগিব -3.8 কোপা আহিলে কাৰণ যদি -13.6 বাই তোমাৰ হেৰি বহাই দিয়া n² মানে 2² মানে 4 বহাইলে কিমান হ'ব -3.8 -13.6 তো এটো কিমান হ'ব 10.2 eV ঠিক আছে মানে n = 1 ৰ পৰা n = 2 লে অৰ্থাৎ ভূমি স্তৰৰ পৰা প্ৰথম উত্তেজিত শক্তি স্তৰলৈ যাওতে কিমান শক্তি লাগিব এটো ঠিক আছে ঠিক তেনেকে n = 3 বুলি ক'লে কি হ'ব দ্বিতীয় উত্তেজিত শক্তি স্তৰ গতিকে n = 1 ৰ পৰা n = 3 লে আহোতে n = 1 ৰ পৰা n = 3 লে আহোতে যোনটো শক্তি লাগিব এই শক্তিটো কি বুলি কোৱা হয় দ্বিতীয় উত্তেজিতকৰণ শক্তি তো হেতু কাৰণে কি কৰিব লাগিব একে E3 - E1 কৰিবা এটোই হ'ব आंसर বুজি পাইছা তো বস্তুটো তেনেকে তোমালোকে চাবা প্ৰথম শক্তি স্তৰ বুলি ক'লে ভূমি স্তৰ প্ৰথম উত্তেজিত শক্তি স্তৰ মানে n = 2 দ্বিতীয় উত্তেজিত শক্তি স্তৰ মানে n = 3 কনফিউজ নকৰিবা উত্তেজিত শক্তি স্তৰ আৰু শক্তি স্তৰ ডিফাৰেন্স উত্তেজিত মানে এটা প্ৰথম উত্তেজিত শক্তি স্তৰ আৰু দ্বিতীয় শক্তি স্তৰ বুলি ক'লে n = 2 আৰু প্ৰথম উত্তেজিত শক্তি স্তৰ বুলি ক'লে n = 2 কনফিউজ নকৰিবা ঠিক আছে এটাৰ পৰা কোৱেশ্চন উঠে খুব ইম্পৰ্টেন্ট ঠিক আছে কেনেকে উলিয়াব লাগে ধৰি লোৱা তোমাক ক'লে যে ইলেক্ট্ৰন এটা ভূমি স্তৰৰ পৰা n = 4 শক্তি স্তৰলৈ গৈছে তো এটা কি শক্তি হ'ব তেতিয়া হলে তৃতীয় উত্তেজিতকৰণ শক্তি কাৰণ n = 4 ঠিক আছে n = 4 মানে n = 1 ৰ পৰা n = 4 লৈ গৈছে তৃতীয় উত্তেজিতকৰণ শক্তি ঠিক আছে এটা মনত ৰাখিবা তো এইখিনি হৈছে তোমাৰ ইম্পৰ্টেন্ট নিউমেৰিকেল আহিবলগীয়া বস্তু আৰু লাষ্ট তোমাৰ থাকিলে কি লাষ্ট বস্তুটো হৈছে তোমাৰ বৰৰ যোনটো আৰ্হি এটো আকোৱা তোমাৰ সীমাবদ্ধতাটো কি আছিল সীমাবদ্ধতাটো হৈছে তোমাৰ হেৰি আকৌ তোমাৰ কি বুলি কয় যে এই মডেলটো অকল হাইড্ৰোজেন পৰমাণুৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় কিতাপত ধুনীয়াকৈ লিখা আছে কিতাপৰ মতে ফলো কৰিবা এনচিইআৰটি খন তাৰপিছত আৰু লগতে
এই যোনটো জিমেন ইফেক্ট আৰু ষ্টাৰ্ক ইফেক্টৰ কথা এক্সপ্লেইন কৰিব নোৱাৰে যোনটো হাইজেনবাৰ্গৰ তোমাৰ আনচাৰ্টেনিটি প্ৰিন্সিপল ঠিক আছে সেই হাইজেনবাৰ্গৰ আনচাৰ্টেনিটি প্ৰিন্সিপলটো সি এক্সপ্লেইন কৰিব নোৱাৰে লগতে যোনটো আমাৰ হাইড্ৰজেন স্পেক্ট্ৰাম এইটো চাবা তোমালোকে এইটো মই ক'বলৈ থাকি গ'ল লিমেন সিৰিজ বামাৰ সিৰিজ যে এইবিলাক আঁকিবলৈ আহে কিন্তু ঠিক আছে এনেকৈ যে আছিলে n = 1 ঠিক আছে n = 2 তাৰপিছত n = 3 ঠিক আছে n = 4 এনেকৈ যে থাকে শক্তি স্তৰবিলাক এইবিলাক তোমালোকে আঁকিবা লিমেন বামাৰ সেই স্পেক্ট্ৰামটো এবাৰ চাই ল'বা পৰীক্ষাত আহে আঁকিবলৈ আহে কেতিয়াবা ঠিক আছে এবাৰ চাই যোৱাটো ভাল চাই যোৱাটো এইটো কাৰণে ভাল আমি নিউমেৰিকেল যোনটো আয়নীকৰণ শক্তি বা ইলেক্ট্ৰন এটা শক্তি স্তৰৰ পৰা অন্য এটা শক্তি স্তৰলৈ আহোঁতে ইমানটো তৰংগ দৈৰ্ঘ্য এৰি দিব শক্তি স্তৰ দুটা কি মই যে কৈছিলোঁ কুৱেশ্যন এটা কৰাম বাৰু নেক্সট ভিডিঅ'টোত তো সেই কুৱেশ্যনটো কৰিলে চব ক্লিয়াৰ হৈ যাব আটাইতকৈ টান কুৱেশ্যন যদি আহে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব মই এটা কৰাই দিম এইটো চাবা তাৰপিছত বৰআহী সীমাবদ্ধতা মই ক'লোৱে এই হাইড্ৰজেন পৰমাণুৰ ক্ষেত্ৰত প্ৰযোজ্য হয় আৰু এই যোনটো আমাৰ এই যোনটো হাইড্ৰজেন পৰমাণু যোনটো বৰ্ণালী স্পেক্ট্ৰাম বুলি কয় তাত কিছুমান কি হয় কিছুমান লাইনৰ বিক্ষেপণ হোৱা দেখা যায় স্প্লিটিং হোৱা দেখা যায় সেই স্প্লিটিংটো এক্সপ্লেইন কৰিব নোৱাৰে ঠিক আছে এইখিনি আছে জিমেন ইফেক্ট আৰু জিমেনৰ প্ৰক্ৰিয়া আৰু ষ্টাৰ্কৰ প্ৰক্ৰিয়াটো এক্সপ্লেইন কৰিব নোৱাৰে এইখিনি কথা আছিলে হাইজেনবাৰ্গৰ যোনটো আনচাৰ্টেনিটি প্ৰিন্সিপল আছিলে সেইটো এক্সপ্লেইন কৰিব নোৱাৰে ই অকল হাইড্ৰজেন পৰমাণুৰ ক্ষেত্ৰতহে প্ৰযোজ্য বা হাইড্ৰজেন পৰমাণুৰ দৰে পৰমাণুৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব যদি বেছি ইলেক্ট্ৰন থকা পৰমাণুৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয় এইখিনি সীমাবদ্ধতা ধুনীয়াকৈ আছে তোমালোকে সেইটো 2 মাৰ্কৰ কাৰণে ধৰি লোৱা আহিব ঠিক আছে সেইখিনি চাবা এইখিনি আছিলে আৰু এটা সম্পূৰ্ণ একদম চিম্পল ডেৰাইভেশ্যন এটা আছে চিম্পল ডেৰাইভেশ্যনটো কি হয় এটা তোমালোকে লিখি লৈছা চাগে সৰু সুৰা পইণ্ট এইবিলাক লিখি তোমালোকে চাইও ল'ব পাৰা পইণ্টকেইটা কি পইণ্টছবিলাক লিখি ল'বা কি পইণ্টছ ক'লোঁ আৰু এইখিনি যোনখিনি আছে মই কুৱেশ্যন টাইপত PDF টো দি দিছোঁ তোমালোকে লৈ ল'বা এবাৰ কৰি চাবা ঠিক আছে তো নেক্সট আৰু এটা ইম্পৰ্টেণ্ট ডেৰাইভেশ্যন আছে সৰু ডেৰাইভেশ্যন 2 মাৰ্কৰ কাৰণে সোধে তোমাক সোধে ডি ব্ৰয়ৰ তৰংগ দৈৰ্ঘ্য উলিয়াবলৈ কয় দৈৰ্ঘ্য তোমাৰ কাৰ ক্ষেত্ৰত বোৰৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰন এটা ঠিক আছে বোৰৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰন এটাৰ তোমাৰ কি উলিয়াবলৈ কয় ডি ব্ৰয়ৰ তৰংগ দৈৰ্ঘ্য উলিয়াবলৈ কয় ডি ব্ৰয়ৰ তৰংগ দৈৰ্ঘ্যৰ যোনটো ডি ব্ৰয়ৰ তত্ত্ব কি আছিলে লেমডা = h/mv mvটোৱে কি বুজাইছে তোমাৰ ভৰবেগ বুজাই আছে ৰৈখিক ভৰবেগ এতিয়া আমি কি জানো যে যোনটো বৰৰ কোৱান্টাম চৰ্ত আছিলে বৰৰ কোৱান্টাম চৰ্তটো কি আছিলে বৰৰ কোৱান্টাম চৰ্ত যোনটো মতে কি আছিলে mvr = nh/2π ঠিক আছে mv = কি হ'ব nh/2πr ঠিক আছে মই যদি ইয়াত বহাই দিওঁ mv মানে nh/2πr 2πr টো ওপৰলৈ উঠি গ'ল 2πr ঠিক আছে r এক্সপ্ৰেশ্যনটো আমি কি জানো r = r0 × n² ঠিক আছে লেমডা কি হ'ব h is cancel হ'ল লেমডা = 2πr/n এই ফৰ্মুলাটো এইডোখৰ ইউজ নকৰিলেও হ'ব 2πr/n আহিলে এতিয়া কি বুলি কৈছে বৰৰ কক্ষপথত ঘূৰি থকা বৰৰ কক্ষপথৰ ক্ষেত্ৰত বৰৰ কক্ষপথৰ বাবে তোমাৰ কি হ'ব এনৰ ভেলু কিমান আহিব এনৰ ভেলু 1 আহিব গতিকে লেমডা = 2πr ইয়াৰ পৰা মিনিংটো কি বুজিলা ইয়াৰ পৰা মিনিংটোৱে এইটোৱে যে বৰৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰন এটাৰ ঠিক আছে বৰৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰন এটাৰ যোনটো ডি ব্ৰয়ৰ তৰংগ দৈৰ্ঘ্য সেইটো কাৰ সমান হ'ব সেইটো হৈছে যোনটো কক্ষপথত ঘূৰি আছে যোনটো বৰৰ কক্ষপথত ঘূৰি আছে সেই কক্ষপথটোৰ যোনটো পৰিধি সেই পৰিধিৰ লগত সমান এইটো পৰীক্ষাত তোমালোকক কুৱেশ্যন টাইপতো সুধিব পাৰে যে প্ৰমাণ কৰা যে বৰৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰন এটাৰ যোনটো ডি ব্ৰয়ৰ তৰংগ দৈৰ্ঘ্য হ'ব সেই তৰংগ দৈৰ্ঘ্যটো সেই কক্ষপথটোৰ পৰিধিৰ লগত সমান তেতিয়া কি ক'ব লাগিব যে এনেকৈ কৰি লৈ পেলাই বৰৰ কক্ষপথৰ বাবে n = কি আহিলে 1 আহিলে গতিকে লেমডা = 2πr গতিকে ইয়াৰ পৰা কি ক'ব পাৰোঁ যে বৰৰ কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰন এটাৰ যোনটো ডি ব্ৰয়ৰ তৰংগ দৈৰ্ঘ্য হ'ব সেই ডি ব্ৰয়ৰ তৰংগ দৈৰ্ঘ্যটো কি হয় কি বুলি কয় সেই কক্ষপথটোৰ পৰিধিৰ লগত সমান বা সাৰ্কামফাৰেন্সৰ লগত সমান গতিকে তোমাৰ ডায়াগ্ৰামটো কেনেকুৱা হ'ব এইটো যে নিউক্লিয়াছ ইলেক্ট্ৰনটো এনেকৈ ঘূৰি আছে
গতিকে ইলেক্ট্ৰনটো যদি ঘূৰি থাকে কিতাপত তোমালোকে দেখিবা ডায়াগ্ৰামটো এইটো ধৰি লোৱা ইলেক্ট্ৰনটো ঘূৰি আছে এইটো তৰংগ ঠিক আছে এইটো হৈছে ডি ব্ৰয় তৰংগ ঠিক আছে এইকেইটা এটা ইম্পৰ্টেণ্ট এইটো ইমাগৰ কুৱেশ্যন ধৰি লোৱা মই যোনটো কুৱেশ্যন ক'লোঁ এইটো ইমাগৰ কুৱেশ্যন গতিকে এইখিনি আছিলে এইখিনি কুৱেশ্যনে ভালকৈ পঢ়িবা নিউমাৰিকেল NCERT যোনকেইটা আছে সেইকেইটা নিউমাৰিকেল এবাৰ কৰিবা আৰু এটা নিউমাৰিকেল মই ভিডিঅ' এটা দি দিম খুব বেছিতে বেছি 10 মিনিটৰ ভিডিঅ' এটা হ'ব এই ভিডিঅ'টো তোমালোকে এবাৰ চাবা কেনেকুৱা ধৰণৰ টান যদি আটাইতকৈ টান কেনেকুৱা ধৰণৰ নিউমাৰিকেল আহিব পাৰে সেই নিউমাৰিকেল এটা মই কৰি দেখাই দিম বাকী এইখিনিয়ে কি ক'লোঁ আমি আকৌ এবাৰ ৰিকেপ কৰি লোৱা এইখিনি লিখি ল'ব পাৰিবা তো ৰিকেপটো কি কৰিলোঁ আমি পটাপট ডিছকাছ কৰিলোঁ যে প্ৰথমতে আমি থমছনৰ মডেলটো পঢ়িলোঁ থমছনৰ মডেলৰ কথা ক'লোঁ থমছনৰ মডেলৰ এইম তাৰ ৰিজাল্ট তাৰ ড্ৰবেক তাৰপিছত ৰাদাৰফৰ্ডৰ মডেল আহিলে ৰাদাৰফৰ্ডৰ মডেলৰ এইম অবজাৰ্ভেশ্যন ৰিজাল্ট ড্ৰবেক তাৰপিছত আমি কি কৰিলোঁ ৰাদাৰফৰ্ডৰ মডেল আৰু থমছনৰ মডেলৰ মাজত সাদৃশ্যতাৰ ডিফাৰেঞ্চটো চাব লাগিব তাৰপিছত তোমাৰ দুটা ইম্পৰ্টেণ্ট ডেফিনেশ্যন এটা আছে ইম্পেক্ট পেৰামিটাৰ প্ৰভাৱ প্ৰচল আৰু ডিষ্টেঞ্চ অফ ক্লজেছ এপ্ৰ'চ তাৰমানে আলফা কণাটো নিউক্লিয়াছৰ আটাইতকৈ যোনটো নিম্নতম দূৰত্ব সেই নিম্নতম দূৰত্ব কিমান হ'ব তাৰ প্ৰকাশ ৰাশিটো চালোঁ তাৰপিছত তোমাৰ নেক্সট আহিলে বৰৰ পৰমাণু আৰ্হি ঠিক আছে বৰৰ পৰমাণু আৰ্হি এই এক্সপ্ৰেশ্যনটো চাবা দেই তোমালোকে E = -E² এইটো তোমালোকে আছে চাবা E = -E²/8πε0 এইটো ৰাদাৰফৰ্ডৰ যোনটো মডেল আছে দেখিছানে এই ৰাদাৰফৰ্ডৰ মডেলটো ব্যৱহাৰ কৰি পেলাই এই ডেৰিভেশ্যনটো আছে এইটো ৰাদাৰফৰ্ডৰ মডেলৰ পৰা এইটো পৰীক্ষাত মই এবাৰ অহা দেখিছোঁ ৰাদাৰফৰ্ডৰ মডেল এইটো এবাৰ চাবা এইটো খুব বেছি 3 মাৰ্কৰ কাৰণে দিব এইটো কি বুজাইছে এইটো বুজাইছে যে ৰাদাৰফৰ্ডৰ পৰমাণুৰ যোনটো আৰ্হি সেই পৰমাণু আৰ্হিটো ব্যৱহাৰ কৰি পেলাই আমি ইলেক্ট্ৰনটো যোনটো নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থকা ইলেক্ট্ৰন তাৰ মুঠ শক্তিৰ প্ৰকাশ ৰাশিটো হৈছে এইটো ঠিক আছে মই এটা ভিডিঅ' দিছোঁ সেইটোত বৰৰ তত্ত্বটো ব্যৱহাৰ কৰিছোঁ কিন্তু এইটো চিম্পল এইটো তুমি গতি শক্তিটো উলিয়াবা স্থিতি শক্তি উলিয়াবা দুইটা প্লাছ কৰি দিবা এই এনচাৰটো ওলাই যাব এইটো কোৱাণ্টাম কণ্ডিশ্যন একো ব্যৱহাৰ কৰিব নালাগে এইটো কিতাপত ধুনীয়াকৈ কৰোৱা আছে তোমালোকে চাই ল'ব পাৰিবা দৰকাৰ হ'লে মই ভিডিঅ' এটা বনাই দিম তোমালোকে খালি কমেণ্টত জনাবা কিছুমান বস্তু এটা তোমালোকৰ কাৰণে পৰীক্ষাৰ কাৰণে যোনটো আটাইতকৈ প্ৰয়োজনীয় হৈ আছে সেইবিলাকহে তোমালোকে মোক কমেণ্ট কৰি জনাবা মই তোমালোকক ইনষ্টেণ্ট খুব কোৱাৰ লগে লগে মই ভিডিঅ'বিলাক বনাই দিম ঠিক আছে তোমালোকে খালি ক'বা মেনশ্যন কৰি দিবা কিখিনি প্ৰয়োজন আছে খালি ভিডিঅ'টো চাবা এবাৰ বহুত ইম্পৰ্টেণ্ট হয় গতিকে এইবিলাক চাবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ ডিছকাছ কৰা হৈছে এইটো ডেৰাইভেশ্যন চাবা 3 মাৰ্কৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় মই ক'লোঁ ৰাদাৰফৰ্ডৰ সেই গ্ৰাফটো চাবা যোনটো মই গ্ৰাফটো যে আঁকিছিলোঁ আলফা কণাৰ কিমান বিট চূৰণ হৈছে সেইটো আৰু স্কেটাৰিং এংগুলৰ মাজত তাৰপিছত তোমাৰ বৰৰ মডেলটো চাবা তাৰ এইম ঠিক আছে এইমটো একেটাই ষ্ট্ৰাকচাৰ অফ এটম নিউক্লিয়াছটোৰ বা পৰমাণুটোৰ বা ইলেক্ট্ৰনখিনি যোনটো ষ্টেবিলিটি সেইটো ডিছকাছ কৰাৰ ক্ষেত্ৰত প্ৰমাণ কৰাৰ ক্ষেত্ৰত সি সফল হৈছিলে তাৰপিছত সেই দুটা মডেলৰ মাজত ডিফাৰেঞ্চ বৰৰ মডেল আৰু ৰাদাৰফৰ্ডৰ মডেলৰ মাজত ডিফাৰেঞ্চটো চাবা তাৰপিছত বৰৰ মডেলৰ সীমাবদ্ধতাটো চাবা আৰু এনাৰ্জি মুঠ শক্তি গতি শক্তি ব্যাসাৰ্ধ স্পীড টাইম পিৰিয়ড পটেঞ্চিয়েল এনাৰ্জি কাইনেটিক এনাৰ্জি তাৰ মই এটা ধুনীয়া ভিডিঅ' এটা দি দিছোঁ সেই ভিডিঅ'টোৰ ডেৰাইভেশ্যনবিলাক এবাৰ চাবা আৰু লগতে প্ৰতিটোৰে এটা নিউমাৰিকেল কিন্তু চাবাই অৰ্ডৰ নিউমাৰিকেল চাব দৰকাৰ নাই তুমি NCERT-খনৰ কুৱেশ্যন বেংকখনত দেখিবা সেইখিনি নিউমাৰিকেল চালেই হ'ব এইখিনিয়ে আছিলে আৰু মই যোনটো এইটো ডেৰাইভেশ্যন কৰিলোঁ সেই ডেৰাইভেশ্যনটো এবাৰ চাবা আৰু এইটো ডেৰাইভেশ্যন চাবা এইখিনিয়ে আছিলে এটমটোৰ কাৰণে বেছি পঢ়িব নালাগে এইখিনি বস্তু এবাৰ কিন্তু এবাৰ পঢ়িলে হ'ব বৰ বিশেষ টান নহয় চেপ্টাৰটো বহুত ইজি বহুত কমন কুৱেশ্যনে ডিছকাছ কৰিলোঁ এইখিনি 100% কমন হয় কুৱেশ্যন তোমালোকে এবাৰ পঢ়ি যাওঁ পৰীক্ষা দিলেই গম পাই যাবা কিমান কমন পৰিছে ইয়াত ঠিক আছে গতিকে ভালকৈ পঢ়া শুনা কৰা এইখিনি আছিলে জয় আসন